Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami discuss koribole goi asu biomolecule and cell biology paper khonor eta notun unit 6 to jot ami discuss korim cell organelles or bikhoye. Etia kotha hol aji class to ami eta overview lom gute topic kitar next class or pra ami details ot humam, okay? So ei unit to tumaloke ki topic pohibo lagibo sao. Ami already jana bostu etu khub easy ke loi lom bostu to এই ইউনিটটো অলরেডি তোমালোকে যদি সোয়া আমি অলরেডি জানো আৰু হেকাৰণে ষ্টুডেন্টস বিলাকে এই ইউনিটটো ভালকে নপঢ়ে স্কিপ কৰি দিয়ে জানো এটো কি পঢ়িম এনেকুৱা টাইপৰ কৰি দিয়ে কিন্তু এই ইউনিটটো বহুত তোমালোকে ডিটেইলছত সোমাব লাগিব নহলে তোমালোকে বহুত কোৱেশ্চনস অ্যাটেম্প কৰিব নোৱাৰিবা সিইউইটিত হক বা তোমালোকৰ ডিগ্ৰী এক্সামত হক বহুতো ডিটেইলছত যাব লাগিব আমি যেনেকে ক্লাস 8 9 ত কথা শুনি আইছো নিউক্লিয়াছৰ বিষয়ে জানো ক্লোৰোপ্লাস্ট মাইটোকন্ড্ৰিয়া ইমান ইজি কে বস্তুবিলাক ললে নহব অলপ ডিটেইলছত যাব লাগিব অলপ নতুন ডেপথলৈ সোমাব লাগিব আমি Okay, so এই ইউনিটত আমি কি টপিক ডিসকাস কৰিম এবাৰ চাই লওঁ আমি পঢ়িব লাগিব নিউক্লিয়াছৰ বিষয়ে নিউক্লিয়াছৰ কথা আমি জানোই হয়নে নিউক্লিয়াছ ইজ কল্ড দা ব্ৰেইন অফ দা সেল হয়নে নিউক্লিয়াছৰ ষ্ট্ৰাকচাৰ জানিব লাগিব নিউক্লিয়াৰৰ এনভেলপ এটা থাকে তাৰ ডিটেইলছত সোমাব লাগিব আমি নিউক্লিয়াৰৰ যোনখন আৱৰণ আমি কোষৰ আৱৰণৰ কথা জানো নিউক্লিয়াছৰো এটা আৱৰণ থাকে তাৰ বিষয়ে জানিম নিউক্লিয়াৰ পোৰ কমপ্লেক্স নিউক্লিয়াৰৰ সেই আৱৰণখিনি কিছুমান পোৰ্স থাকিব সেই পোৰ্স বিলাক কেনেকৈ বনে কিহেদি বনে কেনেকুৱা ধৰণৰ প্ৰটিন থাকে সেই পোৰ্স বিলাকৰ কাম কি সেইবিলাক জানিব লাগিব নিউক্লিয়াৰ লেমিনা নিউক্লিয়াছৰ ভিতৰৰ অংশখিনি ভিতৰৰ এৰিয়াখিনি সেইখিনি কথা জানিব লাগিব মলিকুলাৰ অৰ্গানাইজেশ্যন অফ ক্ৰোমেটিন আৰু নিউক্লিওলাছৰ কথা আমি জানিব লাগিব মলিকুলাৰ অৰ্গানাইজেশ্যন অফ ক্ৰোমেটিন মানে কি এতিয়া Sir, chromosomes, protein, যেতিয়া লগ লাগে তেতিয়া ক্ৰোমেটিন হয় এবলা বস্তু আমি জানো না জানো বহুত বস্তু আমি হয়তো বহুত স্টুডেন্টস জানে কিন্তু বহুত স্টুডেন্টস এবলা প্ৰথমবাৰৰ কাৰণে শুনিব সো এখিনি মই যদি এক্সপ্লেইন কৰো ওভাৰভিউ এটা লবলে মই এটা সেল আঁকিলও সেল এটা আঁকি পেলাই মই তোমালোকক বুজাও তেতিয়া তোমালোকৰ আৰু বস্তুবিলাক ফটফটিয়াকে ক্লিয়াৰ হৈ থাকিব দিমাগত ওকে আমি এটা ইউক্যাৰিওটিক সেল আঁকিব লাগিব কিয় স্যাৰ আমি ইউক্যাৰিওটিক সেল আঁকিছো প্ৰক্যাৰিওটিক সেলত আপুনি নেদেখুৱাই কিয় বস্তুখিনি কাৰণ prokaryotic cell organelles থাকেনে আমি প্ৰথম ক্লাছতে স্টাৰ্ট কৰিছিলো সেল বায়োলজি সেল organelles prokaryotic cellৰ ক্ষেত্ৰত নুপুৱা prokaryotic cellৰ ভিতৰত there are no cell organelles বিলাকৰ কাম কোনে কৰে এই মেমব্ৰেন খনে কৰে বা ডিএনএ খিনিয়ে কৰে যোনখিনি কি এটা prokaryotic cellত এনে থাকে হয়নে এনি থাকে তাত একদম নিৰ্দিষ্ট ষ্ট্ৰাকচাৰ হিচাপে বনি নাথাকে কিটাও সো আমি এটা কিহৰ কথা পাতিছো আমি এটা ইউক্যাৰিওটিক সেলৰ এক্সাম্পল লব লাগিব সেল অৰ্গানিজ ডিসকাস কৰিব তো এটো এটা ইউক্যাৰিওটিক সেল ফৰ এক্সাম্পল ইউক্যাৰিওটিক সেলৰ কিহৰ সেল লৈছো আমি এটা প্লান্ট সেল লৈছো বিশেষকৈ কাৰণ আমি বটানিৰ কথা ডিসকাস কৰি আছো প্লান্ট সেলৰ কথা পাতিছো যদি আমি জুলজিত পঢ়িলেন আমি জুলজিৰ এটা এনিমেল সেল ললোহেন ওকে নাও প্লান্ট সেলৰ কথা আকা লগে আমি জানো প্লান্ট সেলৰ এখন হল সেল মেমব্ৰেন বা প্লাজমা মেমব্ৰেন আমি অলৰেডি ডিসকাস কৰিলো যোনটো সেল মেমব্ৰেন বা প্লাজমা মেমব্ৰেন আমি অলৰেডি কি কৰিলো ডিসকাস হৈ গল ডিটেইলছত আমি পঢ়িলো লাষ্ট ইউনিটটোত তাৰ আগৰ ইউনিটটোত আমি কি পঢ়িছিলো স্যাৰ আগৰ ইউনিটটোত আমি সেল ওয়ালৰ বিষয়ে পঢ়িছিলো কাৰণ প্লান্ট সেলৰ ওপৰত এটা সেল ওয়াল থাকিবই ইয়েস তো সেল ওয়ালৰ কথাও স্যাৰ আমি ডিসকাস কৰিলো নে ডিটেইলছত already discuss হৈ গল জুনা ভিডিওস বিলাক সোয়া নাই প্লিজ ফলো তো সেল ওয়াল সেল মেমব্রেন প্লাজমা মেমব্রেন অলরেডি ডিসকাস হল আমি লাহেকে কি কৈছো ওপৰৰ পৰা মানে এটা সেলৰ এটা প্লান্ট সেলৰ ওপৰৰ পৰা ভিতৰলৈ আমি বস্তুখিনি ডিসকাস কৰি আহি আছো হেটোই কথা সিলেবাসটো তেনেকৈ বনাইছে ধুনিয়াকে ওকে নাও সেল অৰ্গানিজৰ এতিয়া কি আমি ডিসকাস কৰিম সেল অৰ্গানিজৰ আমি প্ৰথমতে ব্ৰেইন অফ দা সেল টো ডিসকাস কৰিবলৈ দিছে ব্ৰেইন অফ দা সেল মানে নিউক্লিয়াছ সো নিউক্লিয়াছ এটো এটা নিউক্লিয়াছ থাকিলো সো নিউক্লিয়াছৰ যদি কথা কোৱা নিউক্লিয়াছৰ আৱৰণ থাকিব নিউক্লিয়াছৰ নিজৰ আৱৰণ থাকিব এটো হল ইনাৰ মেমব্ৰেন আৰু এটা আউটাৰ মেমব্ৰেন থাকিব এখন হল আউটাৰ মেমব্ৰেন কিন্তু আউটাৰ মেমব্ৰেনখন বহুত ডেঞ্জাৰাস আউটাৰ মেমব্ৰেনখন কেনেকুৱা নিউক্লিয়াছৰ আউটাৰ মেমব্ৰেনখন কি হয় এক্সটেন্ড হৈ থাকে এনেকে আউটাৰ মেমব্ৰেনখন কেনেকুৱা আউটাৰ মেমব্ৰেনখন এনেকে এক্সটেন্ড হৈ থাকে গুটেই সাইটোপ্লাজমত ফেলি থাকে ওকে তোমালোকে গম পাবা আমি এবিলাক বস্তু ইমান ডিটেইলছত আমি শিকা নাছিলো যেতিয়া আমি পঢ়ি আছিলো হয়নে সো আউটাৰ মেমব্ৰেনখন এনেকে কি হয় it is extended in the whole cytoplasm তোমালোকে যেতিয়া মই দেখুৱাম পিকচাৰ তেতিয়া তোমালোকে গম পাবা এনেকে ফেলি থাকে গুটেখন আউটাৰ মেমব্ৰেনখন আৰু এই আউটাৰ মেমব্ৰেনখন যোনখন এই ফেলি গল সো এটো কি আকিলো মই স্যাৰ এটো ভালকে আমাক লেবেল কৰি দিও এটো হল নিউক্লিয়াছৰ ভিতৰত কি থাকিব আমি জানো নিউক্লিয়াছৰ ভিতৰত কি থাকিব নিউক্লিয়াছৰ ভিতৰত থাকিব আমাৰ ক্ৰোমোজোম বা ক্ৰোমোজোমস বিলাক প্ৰটিনৰ লগত লগ লাগি এইবিলাক ক্ৰোমেটিন হৈ যায় আৰু এইবিলাক ডিএনএ বিলাক লগ লাগি পেলাই নিউক্লিয়াছৰ ভিতৰত ধুনিয়াকে
সেফ হৈ থাকে হয়নে আৰু ইয়াৰে ভিতৰত এটা এনেকুৱা ডাৰ্ক অংশ পাবা নিউক্লিয়াছৰ ভিতৰতো এটা ডাৰ্ক এনেকুৱা অংশ পাবা য'ত নেকি ৰাইবোজোমছ বিলাক বনি থাকে হয়নে নিউক্লিয়াছৰ এইখিনি কি কওঁ এইখিনি এৰিয়াখিনি কওঁ আমি নিউক্লিওলাছ সো আমি স্ট্ৰাকচাৰ নিউক্লিয়াৰ এনভেলপৰ কথা পালো নিউক্লিয়াৰ আৰু ইয়াতে কিছুমান পোৰ্স পাবা পোৰ্স কিছুমান ৰন্ধ কিছুমান হৈ যায় ইয়াতে কিছুমান পোৰ্স হৈ যায় যোনটো নেকি তলৰ ইয়াত বনা এমআৰএনএ বিলাক উবলাব পাৰে ইয়াত বনা প্ৰটিনছ কিছুমান নিউক্লিয়াছৰ ভিতৰত সোমাব পাৰে তো তেনেকুৱা বস্তু আনা নিয়া কৰিবলৈ সাইটোপ্লাজম আৰু নিউক্লিয়াছৰ লগত আদান প্ৰদান হৈ থাকে কিছুমান বস্তু আৰু সেই হ'বলৈ তোমালোকৰ ইয়াত কিছুমান নিউক্লিয়াছত পোৰ্স লাগি থাকে ওকে দিস আৰ পোৰ্স আমি ডিটেইলছত যাম টেনচন ল'ব নালাগে নিউক্লিয়াৰ লেমিনা বুলি কওঁতে কি কৈছো নিউক্লিয়াৰ লেমিনা মানে হল এই ভিতৰৰ নিউক্লিয়াছৰ ভিতৰৰ এই অংশখিনি ওকে নিউক্লিয়াৰ লেমিনা সো দিস ইজ দা নিউক্লিয়াৰ লেমিনা বুজি পালো অৰ্গানাইজেশ্যন অফ ক্ৰোমেটিন কেনেকেনো এই ক্ৰোমোজোমছ বিলাকনো কেনেকে বনে এই ক্ৰোমোজোমছ বিলাকনো কেনেকে ধুনীয়াকে সজ্জিত হয় সেইটো বস্তু আমি ইয়াত পঢ়িম এইটো আৰু নিউক্লিওলাছটো বুজি পালা য'ত নেকি ৰাইবোজোমছ বিলাক বনে সিনথেসিস সেন্টাৰ অফ ৰাইবোজোমাল আৰএনএ বিলাক ইয়াত বনে নেক্সট আমি যদি কওঁ সাইটোস্কেলিটন সাইটোস্কেলিটন মানে কি চোৱা হিউম্যান স্কেলিটন মানে কি আমাৰ স্কেলিটনৰ কথা ক'লে কি ক'বা আমাৰ বডিটো আমাৰ যদি হাৰ্ডিখিনি উলিয়াই দিওঁ আমাৰ বডিটো কি হ'ব চেপেটা লাগি যাব নাই লাগি যাব স্যাৰ তেনেকে সেল এটাৰ ভিতৰৰ পৰা যদি মই সাইটোস্কেলিটনটো উলিয়াই লওঁ সেলটো চেপেটা লাগি যাব তো সেলটোৰ ষ্ট্ৰাকচাৰটো মেইনটেইন কৰিবলৈ কি হয় আমাৰ সাইটো মানে হল সেল তো শব্দটো অৰ্থটো চাবা দেই সাইটো মানে হল সেল আৰু স্কেলিটন মানে হল হাৰ্ডি টাইপৰ আৰু স্কেলিটন আমি গম পাওঁৱে সো কি হয় সেলৰ ভিতৰতো এনেকে কিছুমান হাৰ্ডি থাকে মই হাৰ্ডি বুলিয়ে কৈছো এতিয়া যাতে তোমালোকে বুজিবলৈ সহজ হওক এই হাৰ্ডি বিলাকে সেলটোক কি কৰে হাৰ্ডি বিলাকে সেলটোক এটা প্ৰপাৰ শেপ দি থয় বুজি পাইছানে সো এইবিলাক হল সাইটোস্কেলিটন সো দিস আৰ সাইটোস্কেলিটন আৰু সাইটোস্কেলিটন আমাৰ তিনটা বেলেগ বেলেগ টাইপৰ হ'ব পাৰে কি এটা হল মাইক্ৰোটিউবুল মাইক্ৰোফিলামেন্ট আৰু ইন্টাৰমিডিয়েট ফিলামেন্ট যোনটো মাইক্ৰোটিউবুল হয় মাইক্ৰোটিউবুল বিলাক অলপ সাইজত ডাঙৰ সো বিগাৰ ইন সাইজ মাইক্ৰোফিলামেন্ট বিলাক হল একেবাৰে স্মলাৰ ইন সাইজ দে আৰ দা স্মলাৰ আৰু ইন্টাৰমিডিয়েট মানে কি মজলীয়া মানে মাইক্ৰোটিউবুল আৰু মাইক্ৰোফিলামেন্টৰ যোনটো সাইজ হ'ব তাৰ মাজৰ এটা সাইজ হ'ব ইন্টাৰমিডিয়েট ফিলামেন্টৰ সো এইবিলাক হল বেলেগ বেলেগ টাইপৰ হাৰ্ডি বিলাক সেলৰ ভিতৰৰ হাৰ্ডি সাইটোস্কেলিটন সেইকাৰণে আৰু এইবিলাকৰ কাম কি টু মেইনটেইন দা শেপ সেল ডিভিজনত হেল্প কৰে হয়নে প্ৰপাৰ এই সেলৰ ভিতৰত থকা অৰ্গানিজ বিলাক যেনে ক্লোৰোপ্লাষ্ট বিলাক মুভমেন্ট হৈ থাকিব পাৰে ফৰ এক্সাম্পল ক্লোৰোপ্লাষ্ট মাইটোকন্ড্ৰিয়া এইবিলাকৰ মুভমেন্ট হৈ থাকিব পাৰে সেলৰ ভিতৰতে এই মুভমেন্ট কৰোতে এইবিলাক সাইটোস্কেলিটন বিলাকে হেল্প কৰে কাৰণ আমি হাত যে হিলাইছো কোনে হেল্প কৰিছে আমাৰ হাৰ্ডি বিলাকে হয়নে সো সেলৰ ভিতৰতো এনেকুৱা বহুতো বস্তু আছে যোনবিলাক নেকি এটা জেগাৰ পৰা আনটো জেগালৈ মুভমেন্ট হৈ থাকিব লাগে because of various reasons because of various function to maintain their proper shape to maintain the proper function এই বস্তুবিলাক যে জায়গায় জায়গায় ঘূৰি পৰে সেলৰ ভিতৰতে দেই সেলটোতো ঘূৰিবই হেতুটো হেল্প কৰিবই সেলটো ডিভিজন হতে হেল্প কৰিবই প্লাস সেলৰ ভিতৰতো বহুতো বস্তুবিলাক এজেগাৰ পৰা আন জেগালৈ মুভমেন্ট হৈ থাকে আৰু হেতুক হেল্প কৰে সাইটোস্কেলিটনে ক্লিয়াৰ নেক্সট আমি পঢ়িব লাগিব ক্লোৰোপ্লাষ্টৰ বিষয় ক্লোৰোপ্লাষ্টটো এটা আকিলো স্যাৰ এটো হল ক্লোৰোপ্লাষ্টৰ ডাবল মেমব্ৰেন থাকে হয়নে ডাবল মেমব্ৰেন এইবিলাক থাইলাকয়েডছ বিলাক এনেকৈ ষ্টেক হৈ থাকে আমি পঢ়িছো ষ্ট্ৰাকচাৰ আমি ডিটেইলছত আকৌ পঢ়িম ওকে সো এটো হল ক্লোৰোপ্লাষ্টৰ কথা আমি ডিসকাস কৰিম ক্লোৰোপ্লাষ্টৰ কাম কি স্যাৰ ক্লোৰোপ্লাষ্টৰ কাম হল খাদ্য বনোৱা হয়নে ফটোসিনথেসিস কৰা ক্লোৰোপ্লাষ্টৰ ভিতৰত এটা ইম্পৰ্টেন্ট পিগমেন্ট থাকে যোনবিলাক হল ক্লোৰোফিলে লাইট ৰিঅ্যাকশন কৰি পেলাই হয়নে ক্লোৰোপ্লাষ্টৰ ভিতৰত কি বনায় খাদ্য বনায় ইন দ্য স্ট্ৰোমা আমি ডিটেইলছত ডিসকাস কৰিম মাইটোকন্ড্ৰিয়া স্যাৰ মাইটোকন্ড্ৰিয়াটো আকি দিয়ক মাইটোকন্ড্ৰিয়া হল এইবিলাক মাইটোকন্ড্ৰিয়া সো দিস আৰ মাইটোকন্ড্ৰিয়া হয়নে মাইটোকন্ড্ৰিয়া দুখন মেমব্ৰেন আকৌ থাকে মাইটোকন্ড্ৰিয়া এনেকুৱা আমি পাওঁ মাইটোকন্ড্ৰিয়া ভিতৰৰখিনি ফোল্ড হৈ থাকে সো ইট ইজ মাইটোকন্ড্ৰিয়া সো এটো হল ক্লোৰোপ্লাষ্ট দিস ইজ ক্লোৰোপ্লাষ্ট এটো হল মাইটোকন্ড্ৰিয়া মাইটোকন্ড্ৰিয়াৰ কাম কি এটিপি সিনথেসিস এটিপি বনায় ক্লোৰোপ্লাষ্টৰ কাম কি ফটোসিনথেসিস কৰা হয়নে সাইটোস্কেলিটনৰ গম পালা নিউক্লিয়াছৰ কাম কি ব্ৰেইন অফ দা সেল হয়নে এখিনি বুজিলো আমি এন্ড ইয়াৰ আছে আৰু এটা বস্তু আছে পেৰক্সিজমটো কি বস্তু স্যাৰ পেৰক্সিজম এইবিলাক হল পেৰক্সিজম মই এনেকৈ দিছো পেৰক্সিজম সিঙ্গল মেমব্ৰেন এইবিলাক পেৰক্সিজমৰ কাম কি ডিটক্সিফিকেশন কৰা যেনেকৈ
সেলৰ ভিতৰত বহুতো কেমিক্যাল ৰিঅ্যাকশনস যেতিয়া হৈ থাকে তাত এটা ইম্পৰ্টেন্ট কেমিক্যাল বনায় হয়তো হল হাইড্ৰোজেন পেৰক্সাইড H2O2 হাইড্ৰোজেন পেৰক্সাইড এই হাইড্ৰোজেন পেৰক্সাইডটো সেলটোৰ কাৰণে বহুত টক্সিক হৈ থাকিব পাৰে সো দিস ক্যান বি ভেৰি টক্সিক টু দা সেল এই টক্সিক বস্তুটো ডিটক্সিফাই কৰে আৰু কি হলে কনভাৰ্ট কৰে হাইড্ৰোজেন আৰু ওয়াটাৰলে হাইড্ৰোজেন আৰু ওয়াটাৰলে ডিটক্সিফাই কৰি দিয়ে সেলটো মানে নিউট্ৰেলাইজ কৰে আৰু বহুতো এনেকুৱা বস্তু আছে যেনেকৈ লিপিড মেটাবলিজমৰ ধৰক লিপিড বনাওতে হেল্প কৰে এই অৰ্গেনলিটোৱে পেৰক্সিজম ভেৰি ইম্পৰ্টেন্ট অৰ্গেনলি ওকে সো পেৰক্সিজমে হেল্প কৰে ইয়াৰ কি কৰিব লাগিব আমি ষ্ট্ৰাকচাৰ শিকিব লাগিব ইয়াৰ ফাংচন শিকিব লাগিব আৰু এটা বস্তু আছে টপিকটো আছে সেমি অটোনমাস নেচাৰ অফ মাইটোকন্ড্ৰিয়া এণ্ড ক্লোৰোপ্লাষ্ট কিয় কৈছে সেমি অটোনমাস বুলি সোৱা আমি এতিয়ালৈকে কি জানো যে নিউক্লিয়াছটোৱে গোটেই সেলৰ বস্তুবিলাক কন্ট্ৰোল কৰে যেনেকৈ ইউনিভাৰ্সিটি বিলাক আছে তোমালোকে জানা ইউনিভাৰ্সিটি কিছুমান কলেজ অটোনমাস কিছুমান কলেজ সেমি অটোনমাস মানে কি অলপ বস্তু মেইন ইউনিভাৰ্সিটিৰ লগত মেইন ইউনিভাৰ্সিটিয়ে কন্ট্ৰোল কৰে আৰু অলপ বস্তু নিজেও কন্ট্ৰোল কৰে নিজেও কিছুমান কোৱেশ্চন পেপাৰ বনাব পাৰে নিজেও কিছুমান ফাংচন কৰিব পাৰে বাট অলপ বস্তুৰ কাৰণে ইউনিভাৰ্সিটি মেইন ইউনিভাৰ্সিটিৰ লগত হেতৰ টাই আপ থাকে অটোনমাস মানে কি নিজে নিজস্বভাৱে কৰিব পাৰে কিন্তু মাইটোকন্ড্ৰিয়া আৰু ক্লোৰোপ্লাষ্ট এনেকুৱা এটা বস্তু মাইটোকন্ড্ৰিয়া আৰু ক্লোৰোপ্লাষ্ট বাকিবিলাকটো সব নিউক্লিয়াছে কন্ট্ৰোল কৰিব আমি জানো নিউক্লিয়াছ ইজ দা ব্ৰেইন অফ দা সেল হয়নে সো নিউক্লিয়াছে বাকি যিমান বস্তু আছে হেতক ডাইৰেক্টলি কন্ট্ৰোল কৰে কিন্তু ক্লোৰোপ্লাষ্ট আৰু মাইটোকন্ড্ৰিয়াৰ যদি কথা পাতো ক্লোৰোপ্লাষ্ট আৰু মাইটোকন্ড্ৰিয়াৰ যদি কথা পাতো মাইটোকন্ড্ৰিয়া আৰু ক্লোৰোপ্লাষ্টৰ নিজস্ব ৰাইবোজম আছে নিজস্ব ডিএনএ আছে আৰু গম পাওনে আমি বিকজ হেতে আগতে প্ৰক্ৰিয়টিক সেল আছিল যোনবিলাক সোমাই গৈছিল আমি শিকিছো এন্ডোসিম্বায়টিক থিওৰি সো এহেতৰ নিজৰো এটা ব্ৰেইন আছে ক্লোৰোপ্লাষ্টৰ ভিতৰত নিজৰ ডিএনএ আছে নিজৰ ৰাইবোজম আছে আৰু এহেতে নিজে ৰেপ্লিকেট কৰিব পাৰে নিজৰ ডিএনএ সিনথেসিস কৰিব পাৰে নিজৰ ভিতৰতে কিছুমান বস্তু নিজস্বভাৱে কৰি থাকিব পাৰে এহেতে ডিপেন্ডেন্ট হয় অন নিউক্লিয়াছ for only some proteins কিছুমান proteins যোনবিলাক নিউক্লিয়াছে বনায় হেতু কাৰণেহে এহেতে নিউক্লিয়াছৰ ওপৰত ডিপেন্ডেন্ট বাট ম্যাক্সিমাম বস্তু এহেতে নিজে কৰিব পাৰে সেমি অটোনমাসলি এহেতে ৰেপ্লিকেট কৰিব পাৰে হয়নে এহেতে নিজৰ ৰেপ্লিকেশন নিজে কৰি থাকিব পাৰে আৰু সেই কাৰণে ইয়াক কয় সেমি অটোনমাস বুলি মানে পুৰা অটোনমাস ফুল অটোনমাস নহয় ক্লোৰোপ্লাষ্ট আৰু মাইটোকন্ড্ৰিয়া কাৰণ হেতে কিছুমান বস্তু কাৰণ কিছুমান প্ৰটিনছ কিছুমান এনজাইমছৰ কাৰণে নিউক্লিয়াছৰ ওপৰত ডিপেন্ডেন্ট বাট মেজৰিটি অফ দা বস্তু এহেতে নিজে হ্যান্ডেল কৰে এহেতৰ নিজৰ ডিএনএ আছে নিজৰ ৰাইবোজম আছে নিজৰ ফাংচন নিজে কৰি থাকিব পাৰে সো দিস is why it is called semi autonomous nature mitochondria আৰু ক্লোৰোপ্লাষ্ট semi autonomous বুলি কোৱা হয় নেক্সট আমি যাম এন্ডোমেমব্ৰেন সিস্টেম কিলে এন্ডোমেমব্ৰেন সিস্টেমৰ আন্ডাৰত তিনটা বস্তু ইয়াত তোমালোকক পঢ়িব দিছে বাট এন্ডোমেমব্ৰেন সিস্টেমত একচুয়ালি চাৰিটা বস্তু আহে মই এখিনি মুছি দিছো এখিনি মই মুছি দিও মানে এইখিনি মুছি দিও ৰবা সো আমি পঢ়িব লাগে এতিয়া এন্ডোমেমব্ৰেন সিস্টেম লাষ্ট ফাইনাল আমি টপিকটো পঢ়িব লাগিব কিহৰ এন্ডোমেমব্ৰেন সিস্টেমৰ কথা এন্ডোমেমব্ৰেন সিস্টেম ইয়াত কিয় এন্ডোমেমব্ৰেন সিস্টেম বুলি কোৱা আছে এটা সিস্টেমত কাম কৰে এই গুটেকিটা অৰ্গেনলি এন্ডোমেমব্ৰেন সিস্টেমৰ আন্ডাৰত কি পৰিব প্ৰথমতে পৰিব ইআৰ মানে গম পাইছা এন্ডোপ্লাজমিক ৰেটিকুলামটো পৰিব তাৰ পিছত লগতে লাগি থকা গোলগি বডিজটো পৰিব গোলগি বডি বা গোলগি এপাৰেটাছ যি কোৱা গোলগি এপাৰেটাছটো পৰিব তাৰ পিছত দিছে লাইসোজোমটো পৰিব আৰু এটা বস্তু পৰে ইয়াত এন্ডোমেমব্ৰেন সিস্টেমত ভেকিউল যোনটো দেখি তোমালোকৰ এতিয়া ডিটেইলছত পঢ়িব দিয়া নাই আমি নপঢ়ো হয়নে যোনটো সিলেবাছত হয় হেতুৱে পঢ়িম সো ভেকিউলটো এন্ডোমেমব্ৰেন সিস্টেমৰ এটা পাৰ্ট হয় কিন্তু এতিয়া তোমালোকক পঢ়িব নাই তো এই তিনটা আমি অৰ্গানলি ডিটেইলছত পঢ়িব দিছে সো কি হয় ঘটনাটো কিয় ইয়াক এন্ডোমেমব্ৰেন সিস্টেম বুলি কোৱা হৈছে হেতু আমি বুজিবলৈ চেষ্টা কৰো যে কি হয় মই ইয়াত এখিনি যদি মুছি দিও বুজাবলে সোৱা আমি নিউক্লিয়াছটো পাইছো yes মুছি দিও ধুনীয়াকৈ ৰবা ওকে সো এটো আসলে নিউক্লিয়াছৰ ইনাৰ মেমব্ৰেন আৰু নিউক্লিয়াছৰ আউটাৰ মেমব্ৰেনখন মই কৈছো যে আউটাৰ মেমব্ৰেনখন ফেলি থাকে গুটেখন হে ফেলি থাকে হয়নে এই যে ফেলি আছে এইখিনি কম আমি ইআৰ হয়নে এন্ডোপ্লাজমিক ৰেটিকুলাম এতিয়া সোৱা নিউক্লিয়াছৰ ভিতৰত বহুতো কি বনে নিউক্লিয়াছৰ ভিতৰত বহুতো এমআৰএনএ বহুতো প্ৰটিনছ বনি নিউক্লিয়াছৰ ভিতৰত নবনে কিন্তু নিউক্লিয়াছে এইবিলাক ডিসাইড কৰে যে কেনেকুৱা ধৰণৰ এমআৰএনএ বনিব কি বনিব সো এমআৰএনএ বিলাক ওলাই যায়
উলাই পেলাই ইয়াত গৈ প্ৰটিনছ বনে এই প্ৰটিনছ বিলাক আকৌ সোমাই ক'ত এন্ডোপ্লাজমিক ৰেটিকুলামত সোমাব এন্ডোপ্লাজমিক ৰেটিকুলামত কাৰণ কি হ'ল এন্ডোপ্লাজমিক ৰেটিকুলামত আমি আকৌ দুটা ভাগ পাওঁ এটা হ'ল ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম য'ত নেকি ৰাইবোজোমছ বিলাক লাগি থাকে এটো হ'ল ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম আৰু কিছুমান হ'ল স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলাম য'ত নেকি ৰাইবোজোমছ বিলাক লাগি নাথাকে স্মুথ এন্ডোপ্লাজমিক আমি ডিটেইলছত পঢ়িমে সো কি হয় মই মেইন পইণ্টটো কি ক'বলৈ বিচাৰি আছো যে এন্ডোপ্লাজমিক ৰেটিকুলাম তাৰ পিছত লগতে লাগি থাকে ইয়াৰ লগতে লাগি থাকিব কি লগতে লাগি থাকিব গোলগি বডি বিলাক লাগি থাকিব তাৰ পিছত লাগি থাকিব তোমাৰ লাইসোজোমছ বিলাক সো এইবিলাক হ'ল লাইসোজোম ফৰ এক্সাম্পল দিস আৰ লাইসোজোম সো আৰু এটা ভেকিউলো আছিলে কিন্তু ভেকিউলৰ কথা তোমালোকক ডিসকাস কৰিব দিয়া নাই এতিয়া এটো ফৰ এক্সাম্পল প্লান্ট সেলত থকা ভেকিউলটো ওকে যোনটো আমাৰ পঢ়িব নিদিয়ে তো কি হয় সোৱা কিয় এন্ডোমেমব্ৰেন সিস্টেম বুলি কৈছে এটো এটা সিস্টেম বুলি কৈছে কিয় কাৰণ যেতিয়া কিছুমান প্ৰটিন ইয়াত বনে এই প্ৰটিনছ বিলাক মডিফাই হয় প্যাকেজ হয় যোনবিলাক প্ৰটিনছ বেয়া হৈ যায় সেইবিলাক আকৌ নিৰ্দিষ্ট জায়গালৈ যায়গে নষ্ট হ'বলে সো কি হয় নতুন এই প্ৰটিনছ বিলাক যে বনিছে এই প্ৰটিনছ বিলাক লাহে লাহে এন্ডোপ্লাজমিক ৰেটিকুলামৰ পৰা আহে লগে লগে সোমাই গোলগি এপাৰেটাছ এটো সিস ফেজ এটো ট্ৰান্স ফেজ আমি ডিটেইলছত যাম ইয়াত সোমাই পেলাই কি হয় প্ৰটিনছ বিলাক মডিফাই হয় তাৰ ওপৰত গ্লাইকোসাইলেশন লাগে লিপিড লাগে কিবা লাগে হেন লাগে তেন লাগে মডিফাই হৈ পেলাই এই প্ৰটিনছ বিলাক কি হয় ম্যাচিউৰ হোৱাৰ পিছত যোনবিলাক প্ৰটিন ভালকে বনিলে হেহেতে নিৰ্দিষ্ট জায়গালৈ সেলৰ ভিতৰৰ বেলেগ অংশলৈ যাবগে পাৰে বা সেলৰ বাহিৰলৈকো এবিলাক ওলাই যাব পাৰে বাট যোনবিলাক প্ৰটিনছ বেয়া হৈ যায় যোনবিলাক প্ৰটিনছ নেলাগে যোনবিলাক প্ৰটিন ভালকে নবনিলে সেইবিলাক বস্তু ডাইৰেক্ট গৈ কোট সোমাই যায় লাইসোজোমৰ ভিতৰত সোমাই যায় এয়া হ'ল লাইসোজোম সো দিস ইজ লাইসোজোমৰ ভিতৰত সোমাই যায় আৰু লাইসোজোমৰ ভিতৰত গৈ পেলাই হেনে ডিগ্ৰেড হৈ যায় আৰু নতুনকে ৰিসাইকেল হৈ পেলাই আকৌ বস্তুবিলাক নতুনকে বনাই ষ্টাৰ্ট হয় সো তোমালোকে কি দেখিলা যে যোনবিলাক প্ৰটিন বনি আছে বা নতুন বস্তুবিলাক বনি আছে সেইবিলাক মডিফাই হৈ আছে আৰু এইবিলাক হওঁতে কি হয় এই গুটেকিটা অৰ্গানলিয়ে এটা সিস্টেমত কাম কৰে হয় এটা সিস্টেমত গুটেবিলাক বস্তু চলি আছে এটাৰ পৰা এটো সোমালে এটো সোমাৰ পৰা ওলাই পেলাই তালে সোমাল তাৰপিছত তাত গ'ল তাৰপিছত নিৰ্দিষ্ট জায়গালৈ গ'ল সো এটা সিস্টেমত যিহেতু কাম কৰে এই তিনটা অৰ্গানলি সেইকাৰণে এহঁতক এন্ডোমেমব্ৰেন সিস্টেমৰ আন্ডাৰত থোৱা হৈছে সো এন্ডোমেমব্ৰেন সিস্টেমৰ কি পঢ়িব লাগিব এন্ডোপ্লাজমিক ৰেটিকুলামৰ ষ্ট্ৰাকচাৰ পঢ়িব লাগিব কেনেকে টাৰ্গেট আৰু ইনসাৰশন হয় প্ৰটিনছ বিলাক এন্ডোপ্লাজমিক ৰেটিকুলামৰ হেতু বুজিব লাগিব প্ৰটিন ফোল্ডিং কেনেকে হয় ভালকে হেতু বুজিব লাগিব প্ৰসেসিং কেনেকে হয় স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলামৰ কথা পাতিম স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলামৰ মেইন কাম হ'ল লিপিড সিনথেসিস ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলামৰ মেইন কাম হ'ল প্ৰটিন সিনথেসিস এক্সপোৰ্ট অফ প্ৰটিনছ এণ্ড লিপিডছ কেনেকে প্ৰটিনছ লিপিডছ বিলাক এক্সপোৰ্ট হয় সেলৰ বাহিৰলৈ গুচি যায় বা সেলৰ ভিতৰতে কেনেকেনো ঘূৰি ফুৰে হয়নে হেতু বস্তু শিকিম নেক্সট গোলগি এপাৰেটাছৰ বিষয়ে ডিটেইলছত জানিম হয়নে গোলগি এপাৰেটাছত কি শিকিম আমি অৰ্গানাইজেশ্যন শিকিম প্ৰটিন গ্লাইকোসাইলেশন কেনেকে মানে গোলগি এপাৰেটাছৰ কাম কি মেইনলি প্যাকেজ কৰা দুনিয়াকে কিবা এটা পাৰ্সেল আহিলে এন্ডোপ্লাজমিক ৰেটিকুলামৰ পৰা প্ৰটিন বনি আহিলে নতুনকে লিপিড বনি আহি আছে নতুনকে কিবা কিবি মডিফাই হৈ আহিছে এইখিনি দুনিয়াকে প্যাকেজ কৰি পেলাই নিৰ্দিষ্ট জায়গালৈ পঠিওৱা এটো কাম হ'ল গোলগি এপাৰেটাছ প্যাকেজিং সেন্টাৰ মানে protein sorting কৰে export from Golgi apparatus কেনেকে হয় লাইসোজোমৰ কাম কি বস্তুবিলাক ভাঙা লাইসোজোমক আমি সুইসাইডাল ব্যাগ বুলি কওঁ কাৰণ লাইসোজোমত বহুত হাইড্ৰোলাইটিক এনজাইমছ কিছুমান থাকে হাইড্ৰোলেজ প্ৰোটিয়েজ লাইপেজ এমাইলেজ এইবিলাক আমি শিকিম হয়নে সো বহুতো লাইসোজোমত বহুতো হাইড্ৰোলাইটিক এনজাইমছ বিলাক থাকে যোনবিলাক নেকি সেলৰ অলাগতিয়াল বস্তুবিলাক ডিগ্ৰেড কৰাত হেল্প কৰে নাইকিয়া কৰাত হেল্প কৰে সো এইখিনি হল তোমালোকৰ সেল অৰ্গানেলছ আমি নেক্সট ক্লাছত প্ৰত্যেকটো টপিক ডিটেইলছত যাম থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিও যদি ভিডিওটো ভাল লাগিলে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব লগৰ সংগীবিলাকৰ লগতো শেয়াৰ কৰি দিবা আৰু কথা হ'ল যদি তোমালোকক নোটছ লাগে ইউ কেন অলৱেজ চেক মাই ৱেবসাইট okhmiabio.com তাৰ পৰা নোটছ বিলাক ল'ব পাৰা ওকে মিট ইন দ্য নেক্সট ক্লাছ বাই বাই